বৰষা ৰাণী বিষয়াই কি ক'লে মই কৈ দিম। মই আপোনালোকে গম পায় নাপায় কিন্তু নাজানো, মই কিন্তু সকলোকে জনাই দিওঁ কিন্তু দেই, মই গোটেই কথাখিনি মই কৈ দিওঁ। বৰষা ৰাণী বিষয়াই, বৰষা বাইদেৱে, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কি কৈছিল মই এতিয়াই জনাই দিম। সমগ্ৰ অসমবাসী ৰাইজে গম পাব লাগিব, মই এতিয়াই জনাই দিম। মই কৈ দিম বুলি কৈছোঁ, কৈ দিম। মই ক'ব কাৰণে মই ভিডিঅ'টো বনাইছোঁ, এতিয়াই কৈ দিম। আচলতে কিয় ক'ব লাগে, মোৰ মতে দেই, এইটো কিয় ক'ব লাগে, ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গোটেই কথাখিনি গম পাব। ভিডিঅ'টো যদি প্ৰথমবাৰ যদি শেষলৈকে নাচাই গম নাপাব। হয়তো আপোনালোকৰ কথাখিনি জানিবলৈ মন গৈছে, মই গম পাইছোঁ। কাৰণ কেলৈ মই যেতিয়া কথাটো গম পালোঁ নহয় ন, তেতিয়া মোৰ মনত এতিয়া ক'বলৈ লোৱা যোনখিনি কথা, সেই কথাখিনি মোৰ মনত ভাৱ হৈ গ'ল। তাৰমানে কথাখিনি মোৰ পটককৈ মাইণ্ডত খেলাই গ'ল যেন, থেত তেৰিকা এইটো হ'ব নালাগে, এইটো ক'ব নালাগে, এনেকুৱা নিচিনা কথা। মই সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকৰ কথাখিনিৰ পৰা জানিবলৈ মন গৈ আছে, মই গম পাই গ'লোঁ। খালি ভিডিঅ'টো এৰি নিদিব কিন্তু দেই। ভিডিঅ'টো এৰি দিলে, ভিডিঅ'টো যদি প্ৰথমবাৰ যদি শেষলৈকে নাচায় নহয় ন, তেতিয়া আপোনালোকে কথাখিনি গম নাপাব। কিছুমানে কি কৰে গম পাইছেনে, ভিডিঅ'টো এনেই অকণমান চাব, সময় নাই। যেন মই যেন এতিয়া ভিডিঅ'টো বনাইছোঁ, যেন বৰষা বাইনো কি কৈছিল সেই কথাখিনি শুনিবলৈ সময় নাই। যদি সময়ে নাই আপোনালোকৰ দেই, মই শ্ৰদ্ধা কৰি কৈছোঁ দেই, যদি আপোনালোকৰ সময় নাই, আপোনালোকে ভিডিঅ'টো এতিয়া নাচাব। যেতিয়া আপোনালোকে সময় পাব, যেতিয়া আপোনালোকৰ সময় ওলাব, তেতিয়া আপোনালোকে ভিডিঅ'টো চাব। তেতিয়াহে গোটেই কথাখিনি গম পাব। আপোনালোকে এনেই গালি পাৰি থৈ যায়, কিবা কিবি কৰি থৈ যায়, এইটো কৰিলে মোৰ মনটো বেয়া লাগে ন। আচলতে মই য'ত যুক্তি থাকে, য'ত মাত মাতিব লাগে, মই তাতহে মাত মাতোঁ। এনেই য'ত ত'ত এনে লাংফাং এনে ফকৰটিয়ামি কৰি মই য'ত ত'ত এনে মাত নামাতোঁ। য'ত মাত মাতিব লাগে, য'ত কথা ক'ব লাগে, তাতহে কথা কওঁ। আচলতে ভাৰতীয় নাগৰিক হৈ বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, কমেই। সেই লাগিলে যোনেই নহওক, মোৰ দৃষ্টিভংগীৰে যদি কাৰোবাক যদি কিবা বেয়া দেখোঁ, মোৰ দৃষ্টিভংগীৰে যদি কোনোবাই কিবা ভুল কাম কৰিছে, কিবা কৰিছে, তেতিয়া মই কমেই আৰু সি যোনেই নহওক। মই এইবিলাক ৰখি থকা বিধৰ নহয়। তো সেইকাৰণে মই বৰষা ৰাণী বিষয়াইও যিটো কথা ক'লে, সেই কথাটো ওপৰত মই কৈ দিম, কমেই। আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই। আচলতে মই এতিয়া কথাখিনি কৈ দিম, এতিয়া বৰষা বাইনো কি কৈছিল, কথাখিনি কৈ দিম। কিন্তু আপোনালোকক এটা অনুৰোধ কৰিছোঁ দেই, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়কচোন, যাতে এই ভিডিঅ'টো অসমত খলকনি সৃষ্টি কৰি থাকে। গোটেই কথাখিনি সমগ্ৰ অসমবাসীৰ ৰাইজে জানক, জানিব লাগে, গম পাব লাগে। সমগ্ৰ অসমবাসীৰ ৰাইজে গম পাওকচোন। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিয়ক, এতিয়া মাৰি দিয়ক। আৰু কথাখিনি কৈ দিয়াৰ পাছত আপোনালোকে গম পাব ন, তেতিয়া আপোনালোকে এটা কমেণ্ট কৰিব। কমেণ্টটো কৰিবই, কমেণ্ট নকৰাকৈ নাথাকিব। কাৰণ কেলৈ, এতিয়া আপুনি এতিয়া ইমান দেৰিলৈকে ভিডিঅ'টো চালে, ভিডিঅ'টো চাই যদি আপুনি কমেণ্ট এটা নকৰে, তেতিয়া আপোনাৰ সময়ৰ যোনটো মূল্য, সেই মূল্যটো এনেই অথলে যাবগৈ আৰু। কাৰণ কেলৈ, এই সময়ছোৱাত যদি আপোনাৰ মোৰ ভিডিঅ'টো চাই যদি কমেণ্ট এটা দি থৈ নাযায়, তেতিয়া আপুনি কিবা কাম এটা কৰা নাই, আপোনাৰ লাভ হ'লতো। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, কমেণ্ট এটা দিব কিন্তু দেই। লাগিলে কথাখিনি যদি বেয়া পায় মোৰ ভাগৰ, লাগিলে মোক গালি এটা হ'লেও পাৰিব। খালি ধৰি লওক কমেণ্ট এটা কৰিব। লাগিলে বেয়া পায় যদি মোৰ ডিছলাইক হ'লেও মাৰিব, হাইপ চাইপ পিটিকি দিব লাগিলে দেই, ঠিক আছে। কিন্তু মই ক'ম বুলি কৈছোঁ, কমেই। মই কৈ দিম এতিয়া, এই জাষ্ট মই ক'লোৱেই আৰু, এৰি নিদিব, ক'লোৱেই। তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই। বৰষা ৰাণী বিষয়াৰ যৌৱনে আমনি কৰে 2 এই চিনেমাখন আপোনালোকে চালেগৈ নাই? হলত চলি আছে। নতুন বছৰতেই শুভমুক্তি ৰিলিজ পালে যৌৱনে আমনি কৰে 2। আগতে যোনখন যেন যৌৱনে আমনি কৰা আছিল, সেইখন কিন্তু মই চালোঁ কিন্তু দেই। এতিয়া এখন চোৱাগৈ নাই, চামগৈ, এইখনো চামগৈ বাৰু, কিয় নাচামগৈ। আমাৰ অসমৰে অসমীয়া চিনেমা, আমাৰ নিজৰ ঘৰুৱা বাই হয়, ভনী হয়, যিয়ে নহওক কিয়, আমাৰ অসমৰে নহয় জানো, বাই ভনী চব আৰু। তো সেইকাৰণে আমাৰ যিহেতুকে ঘৰৰ মানুহ হয় ন, বৰষা ৰাণী বিষয়াই চিনেমাখন উলিয়াইছে, চামগৈ। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, মই এইটোৱে ক'লোঁ। বাকী একো নাজানো, দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। আপোনালোকে কি কয় সেইটো আপোনালোকৰ কথা, কিন্তু মই দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম বুলি কৈছোঁ ন, চামেই আৰু। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে চাওকগৈ। কিন্তু আপোনালোকে এইটো নুবুজিব কিন্তু দেই, মই আকৌ প্ৰমোচন নাই মই কিন্তু দেই। মই এইবোৰ প্ৰমোচন মাৰো যদি মই কৈ দিম যে এইটো প্ৰমোচন হয় দেই, কিন্তু প্ৰমোচন নহয় কিন্তু দেই। আপোনালোকে ভুল নুবুজিব আকৌ, মই ডাইৰেক্ট অপেনলি কৈছোঁ, প্ৰমোচন নহয় কিন্তু দেই। মইতো নিজৰ কথাখিনি ক'বলগীয়া কথাখিনি কৈছোঁ, প্ৰমোচন বুলি আপোনালোকে ভাবি নল'ব দেই।
এইটো কৈছোঁ। খালি যেনিবা বৰষাণী বিষয়াই বৰষা বাই যোনটো কথা কৈছিল সেই কথাটো মই সেই কথাটো কোৱা কথাটোহে মই আপোনালোকক জনাবলৈ আহিছোঁ। আৰু সেই কথাটোনো কি হয় আপোনালোকে গম পাই যাওক। আপোনালোকে চাই থাকিব কৈছে কাৰণে ভিডিঅ'টো তেতিয়াহে গম পাব আকৌ। গম পাই থাকক। ঠাণ্ডা লাগিছে। ঠাণ্ডা পৰিলে ঠাণ্ডা লাগিছে। আৰু আপোনালোকক এটা দৃশ্য দেখাব বিচাৰিছোঁ দেই। হয়, পাহাৰখন চাওকচোন। পাহাৰখন বহুত ভাল লাগে কিন্তু দেই। আপোনালোকৰ ভাল লাগে নাই? মই কিন্তু মোক কৈছোঁ নাই, পাহাৰ বুলি ক'লে মই মৰি যাব পাৰোঁ। মই ভিডিঅ' বনালে বেকগ্ৰাউণ্ডত মই পাহাৰখন ৰাখি পিনে ভিডিঅ' বনাওঁ। ভাল লাগে পাহাৰখন বিট দিয়া। পাহাৰখন বেলেগ ভাল পাওঁ। পাহাৰ বুলি ক'লে মানে বহুত ভাল লাগে। এনেই চাওকচোন বেকগ্ৰাউণ্ডটো চাওক কেনেকুৱা ভাল লাগি আছে নহয়নে বাৰু? সুন্দৰ লাগিছে আকৌ। বেকগ্ৰাউণ্ডটো বহুত ভাল লাগিছে, মজা লাগিছে। ঠিক আছে, মই এতিয়া বৰষা বাই কোৱা কথাটো মই ক'ব বিচাৰিছোঁ দেই। আচলতে বৰষা বাই এই কথাটো কৈছিল যেন যৌৱনে আমনি কৰে 2 এই চিনেমাখন আপোনালোকে বোলে চাবহি বোলে, সেনেকৈ কৈছিল। মই বৰষা বাক ক'ব বিচাৰিছোঁ, আমাক অনুৰোধ কৰিব নালাগে, আমি নিজে যাম, স্বতঃস্ফূৰ্তভাৱে নিজে যাম। বিদ্যা মই সঁচা কথা কৈছোঁ, মই যেনেকৈ কথাখিনি ভাবিছোঁ প্ৰতিজন অসমীয়াই এই কথাটো ভাবিব লাগে যেন আমাৰ অসমীয়া চিনেমা কিমান ইম্পৰ্টেণ্ট দিব লাগে, কিমান চাবগৈ যাব লাগে। সেইকাৰণে বৰষা বা আমাক ক'ব নালাগে। আপুনি বাৰু কৈছে বা এইটো আপোনাৰ নিজৰ ব্যক্তিগত কথা, কিন্তু হ'লেও মোৰ বোধেৰে বা মোৰ মনে কৈছে যেন আমাৰ অসমীয়া চিনেমা আমাৰ এগৰাকী অসমীয়া বায়ে বনাইছে, আমি চাবলৈ যাম বুলি কৈছোঁ, যামেই। মই সেই কথাটোৱে মই ক'বৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ যেন বৰষা বাই এই কথাটো কৈছিল যেন অসমীয়া চিনেমা য'ত ত'ত প্ৰচাৰো চলাইছিল। আচলতে এইবিলাক প্ৰচাৰ চচাৰ মতলবে নাই। মুঠতে আমি অসমীয়া চিনেমা চাম। অসমীয়া চিনেমা বুলি ক'লে এটা আৱেগ আছে, অসমীয়া চিনেমা চামেই। বেলেগ কথা কিন্তু নাজানো দেই, মোৰ কথা কৈছোঁ, মই অসমীয়া চিনেমা চাম বুলি চামেই আৰু। এতিয়া মই মই চামগৈ, বৰষা বা যৌৱনে আমনি কৰা চামগৈ। মই চব চাইছোঁ, ৰৈ বিনালে চাইছোঁগৈ, যিমান চিনেমা অসমীয়া আহিছে চব চাইছোঁগৈ দেই। তো এই যৌৱনে আমনি কৰাখনো চাম। কিন্তু এতিয়া মোৰ কাম চলি আছে, দেখিছে মই দুখীয়া মানুহ, বহুত দুখীয়া হয়, খেতি পথাৰ নকৰিলে কাম নাই। দেখিছে এইবিলাক বাম খেতি লগাই আছোঁ, ইয়াত ৰঙালাও গুটি দিয়া আছে। এইবিলাক ৰঙালাও গুটি, ৰঙালাও ওলাব আৰু চাই লওক, ৰঙালাও গুটি দিয়া আছে এইবিলাক দেখিছে। চাই লওক, এই ৰঙালাও গুটি দিয়া আছে আৰু এইফালে বিলাহী পুলি লগাই দিয়া আছে। সেইটো কাৰণে মই চাবলৈ যাবলৈ সময় পোৱা নাই। যেতিয়া ফ্ৰী হ'ম নহয় মই চিনেমাখন চামগৈ। আৱেগ আছে অসমীয়া চিনেমাৰ প্ৰতি, বহুত এটা ডাঙৰ আৱেগ। মই বহুত ভাল পাওঁ অসমীয়া চিনেমা বুলি ক'লে, বহুত ভাল পাওঁ। এতিয়া যৌৱনে আমনি কৰে আগৰখন পুৰণাখন কেনেকুৱা ভাল লাগে। হেই বুকু দুৰু দুৰু লাগে কি অবাৰু, ইছাতি বিচাতি যায়, এটি পৰখেৰে ভেটা ভাঙিছেনে, কলিজা চুলে মোচা চা চা। তাৰপিছত আকৌ এটা গান আছিলে দেই, উমলি থাকোঁতে কলিজা হেৰালে, কোনোবাই কানে বিচাৰি দিবনে। কেনেকুৱা ভাল। বৰষা বা আৰু অংকুৰ বুলি কোৱা হিৰোজন আছিল, চাই ভাল লাগি হ'লে। তো এই কথাটো ক'বৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ যেন বৰষা বাই প্ৰচাৰ চলাইছিল যেন আপোনালোকে যৌৱনে আমনি কৰে চিনেমাখন চাবহি অনুৰোধ কৰিছোঁ। আচলতে সেইবিলাক নকৰিলেও হৈ যায়। মোৰ মতে যেনিবা ধৰি লওক দেই, নিজে স্বতঃস্ফূৰ্তভাৱে আমি যাব লাগে চিনেমা চাবলৈ। আপোনালোকে এতিয়াও যাওক চিনেমা চাবলৈ, বেয়া নাপাব চিনেমা চাবলৈ যাওক বুলি কোৱাৰ কাৰণে। নিজৰ বা ব্যক্তিগত কথাও থাকে, কিন্তু হ'লেও অসমীয়া চিনেমা চাবগৈ লাগে। যিহেতুকে জুবিন দাই কৈ গৈছিল যেন আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটোতো পূৰা ওপৰলৈ নিব লাগে, আৰু সেই গতিকে কামো কৰি থৈ গ'ল বাৰু জুবিন দাই। মিছন চাইনাপা এতিয়া ৰৈ বিনালৈকে আপোনালোকে দেখিছে কেনেকুৱা হিট। সেইকাৰণে অনুৰোধ কৰিছোঁ অসমীয়া চিনেমা চাব যাব লাগে। বাকী যে কি নহওক ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে ধন্যবাদ।